মোৰ আগৰ ব্লগত হয়তো দেখিছিলে যে আমি যোৱাকালি আহি পাইছিলোঁ যোৱাকালি মানে ঘৰৰ পৰা ওলাইছিলোঁ আৰু আজি মৰ্ণিং পালোঁহি এতিয়া আমি গৈ আছোঁ মানে য'ত বানৰ তাণ্ডৱ চলিছে সেইবিলাক জেগাৰ কিছু জেগা আমি যাম তো আপোনালোকক লগ পাই থাকিম আপোনালোকেও বহুতেই সহায় কৰি আছে ভিডিঅ'টো দেখিছোঁ বহুত ভাল কথা কৰিব লাগে আমিও যেনেকৈ পাৰোঁ কিবা অলপ লৈ আহিছোঁ তেখেতসকলৰ কাৰণে তো তাকে অলপ দেখুৱাম পৰিৱেশবিলাক আপোনালোকেও মানে চবেই সকলোৱে প্ৰাৰ্থনা কৰিব যেন মানে মানুহখিনিয়ে সোনকালে শান্তি পায় তো যি কি নহওক ভিডিঅ'টো কণ্টিনিউ কৰি দিব বুলি আশা ৰাখিলোঁ খাব মানে একদম ভাঙি চিঙি দিছে আৰু এইবোৰ কম খহি গৈছে নে দেই গছবোৰ দেখিছে নাই কেনেকুৱা বৰফ বগৰাইছে চাগে দেই দুৰৱস্থা এতিয়া বাৰু পানীটো শুকাইছে কিন্তু এতিয়া আচল সংগ্ৰাম এইবোৰ গোটেই পলসে পুতি থৈ দিছে কেনেকৈ খান্দি খান্দি গৈছে মানুহটোক দেখিলে কেনেকুৱা দুখ লাগে কেনেকৈ বহি আছে সেইটো কাৰণে গম পাইছে নাই এই হেৰি মানুহবোৰে বেচেৰা দেই টেঙা দেই মানুহৰ জীৱন কওকচোন মানুহৰ অৱস্থা এই কেনেকে পুতি দিছে দেখিছে নাই সেইবোৰ যাবৰে কি হব চাগে মানুহ খাব কি থাকিব কি ঘৰটোহে ওলাব এতিয়া এইখিনি জেগা কেনেকুৱাকে খান্দি দিছে আকৌ মানে পানীটো এফালৰ পৰা ডাউনত পৰি গৈছে পুৰা আৰু জীৱনত যেন এনেকুৱা দুখ নহয় আৰু দেই মানুহৰ পলসে ভৰ্তি হৈ থাকিলে দেই মানুহ মানে এইবোৰ পলস কেনেকুৱা গাঁৱৰ ভিতৰৰ পৰা তিতি ওলাই আহিছে দিছে নাই মানে তাত তিতি আছে পানী আছে চাগে পৰি গৈছে মানে বানপানী পলস ৰাস্তাৰ ওপৰেদি পানী বাগৰিছে মানুহৰ মুখ খোলা নাই কেনেকুৱা দুখত আছে মানুহবিলাক চাগে দেই এইটোহে মানে ঘৰ দুৱাৰ বনাইও মানুহে এই গতি এতিয়া ন ভাল ঘৰ বনাই কি হব হয় নাই পলস মানে কেনেকুৱাকে পৰিছে এইটোতে আছিল চাগে এই চোৱা গোটেই জাম হৈ গৈছে কি কৰিছে গাড়ীখন চোৱা নাই চকাকেইটা উকিলৰ গাড়ী এইবোৰ মানুহবোৰ কাপোৰবোৰ এতিয়া এইবোৰ চন্ত উচ্চ মাধ্যমিক বিদ্যালয় গোটেই পলসে শেষ কৰি থৈ দিলে মানে স্কুলত দেখিছেনে এইটো সেই দূৰত ৰ'ব মই এইয়া চোফা এইবিলাক কেনেকে মানে হেৰি হৈ আহিছে এইফালে ভিতৰলৈকে বেছিভাগ মানুহৰ অৱস্থা বেয়া বহুত 5 কিলোমিটাৰ যোৱাকালি আহিছিল ভিতৰ গাঁৱলৈ এইটো চিধা যাব ভিতৰতো গাড়ী গৈছে কম গৈছে আপোনালোকৰ গোটেই কাপোৰ কানি গোটেই সোমাই গ'ল ন আপোনালোকৰ চকী টেবুল একো নাই মানে আপোনালোকে ওপৰৰ ফ্ল'ৰত থাকিলে চাগে তলৰ ফ্ল'ৰটো পানী হৈ গৈছে নে নাছিলোঁ গুৱাহাটীতে আছিলোঁ তাকেতো বহুত বেয়া লাগিছে আমাৰো এই দাদাৰ ঘৰো গোটেই পুৰি গ'ল বোলে ন আপোনাৰ তেহেঁতি ভাবিলে তুলি মানে পুলিচে লগত গৈছে নেকি ইয়াত আকৌ মিনিটত সহায় নিছে ন খাই গ'ল আৰু পলসৰ ফিল্ড তাৰপৰা খান্দি গ'ল ঘৰ দুৱাৰ ভাঙি কেনেকুৱা সেইবোৰ মানুহ কেনেকৈ ওলাব কি কৰিব
আগতে কেনেকে উঠিছিলেগে দৌৰি গৈ গোটেই পোত খাই গৈছে কেনেকুৱাকে পলক পেলাই দিলে দেই এই ঘৰটো এই ব্ৰেজ আছিল নে কি আছিল এখন এটাই ভাল মানে ঘৰ কৰিলে পলক গোটেই ইমান ধুনীয়া ঘৰ কেনেকে নাগালেণ্ডৰ সীমা পালো এইখিনি আৰু পানীটো আহিছিলে নাগালেণ্ডৰ পৰাই কিন্তু এইখিনিত পুৰা এইখিনিত শুকান আৰু বাগান চাগান ধুনীয়াকৈ আছে যি নষ্ট কৰিছে মানে আমাৰ ইয়া অসমতে নষ্ট হৈছে আৰু বহুত বেছি এইখিনি ওখ এইখিনি বৰ্ডাৰ নাগালেণ্ড আৰু অসমৰ বৰ্ডাৰ আমি এতিয়া ঘূৰি দিছো অসম বৰ্ডাৰলৈ ঘূৰিছো তাৰপৰা একদম ৰিলিফ দিব আহিছে বহুত ভাল কৰ্ম গাড়ীখন দেখাই দিওঁ ৰ'ব আপোনালোকক দুখন গাড়ী আছে হা কেনেকে পোত খাই আছে গাড়ী একদম কিমান দোকানৰ ওপৰত পানী উঠিছে এনেকুৱা পানী এই দোকান ফুটে খাই গ'ল তলটো জেচিবিখনো পোত খাই থাকিলেও চাফা কৰি আছে বহুত দুখ লাগিছে দেই এইবোৰ পৰিৱেশ কেনেকুৱাকে খৰিখন গাড়ীখন দেখিছে পোত খাই আছে আৰু এইফালে ঘৰ বেচেৰাকেইটা বহুত গাড়ী আহিছে বহুত গাড়ী এয়া আমি এইবিলাক যি লৈ আহিছোঁ এতিয়া উলিয়াইছোঁ আৰু এইখিনিতে লৈ লওক সৰু ল'ৰা ছোৱালী এতিয়া বস্তুবিলাক এতিয়া সেনেকৈ আৰু চবৰে আৰু বিশেষ এইবিলাক প্ৰব্লেমৰ দিন চলিছে কি কৰিব উপায়তো নাই ফেনাইল দি দিয়া ফেনাইল আপোনালোকৰ কাৰণে গুৱাহাটীৰ পৰা আহিছো আপোনালোকে কেনেকুৱা পাইছে ভাল পাইছে আপোনালোকৰ দুখ দেখি আমিও থাকিব পৰা নাই আচলতে আমি গোটেই ৰাতিটো আহি আছো আপোনালোকৰ কাৰণে আপোনালোকৰ দুখ দেখি আমি যি পাৰো আমাৰ ফালৰ পৰা অকণমান চেষ্টা কৰিছো একে মানুহ হয়তো আপোনাক কাটিলেও একেটা জ্বলাব মোক কাটিলেও একেটা জ্বলাব হয় নাই আমিও সেইটোৱে আমি মানুহে মানুহৰ কাৰণে ন সেয়াই তো যি কি নহওক আমি আপোনালোকৰ কাৰণে কিবা অকণমান আনিছোঁ আপোনালোকে তাতে সন্তুষ্ট হ'ব বুলি আমাৰ আশা থাকিল তাকে এনেকে এইবোৰ পিন্ধিবলৈ চবে এতিয়া বহুতখিনি দি মেলি আহিছা অনুভৱবিলাক কেনেকুৱা মানে কিবা এটা দিব পাৰিছো সেইটো শান্তি পাইছো কিন্তু মানুহখিনি ইমান দুখ হোৱাটো আচলতে আমি কেতিয়াও কল্পনা কৰিব নোৱাৰো নিজৰ লগত হলে অনুভৱ হয় কেনেকুৱা আজি আমি আহিছো এই পৰিস্থিতিবিলাক দেখি অনুভৱ কৰিছো কিমান মানুহখিনিৰ কষ্ট হৈছে কেনেকে মানুহে খাইছে লৈছে থাকিছে আমিতো কিবা এটা অলপহে সহায় কৰিছো কিন্তু সিহঁতি দিন ৰাতি কেনেকে কটাইছে হয় নাই পেহী দিন ৰাতি কেনেকে কটাই আছে কষ্টত আছে কিছুমানৰ ঘৰ বাৰী নাই পথাৰবোৰ দেখিয়ে দুখ লাগিছে একেবাৰে মানে পলকে মানে একেবাৰে নোহোৱাই কৰি থলে আকৌ একোৱে কৰিব নোৱাৰে একেবাৰে নোহোৱা কৰি থৈ দিলে আচৰিত আৰু দেই চাংঘৰ নিচিনা বনোৱাৰ কাৰণে থাকিলে নহ'লে সেইটো গুচি গ'লগে চাগে দেই
এইবোৰ জেগাত আগতে পানী হৈছিলে জানো? হৈছিলে আগতে হৈ পাইছে। বুলি কয় হেৰি পিছফালৰ মানুহে কয় বোলে আগফালে নোসোমাই খেতি কৰি দিওঁতে পিছফালৰ পৰা আমাৰ এটা ঘৰ পোক খাই আছে মানে এইবাৰ সোমাইছে নে আগত? আগতে সোমাইছিলে সোমাইছে যে কমটি অঁ হেৰি হ'ল দুবাৰ সোমালে আগতে সোমাই আজিকালি পাৰ হৈ বস্তু পাৰ হৈ গ'ল কেহানি নাযায় তাৰ পিছদিনাখন যেনিবা অলপ কম দেই হ'লেও মানে আমাৰ মানে মাটি আমি ৰুইছিলোঁ নহয় অঁ আগদিনা ৰুইছোঁ পাছদিনা চব উপাই লৈ গুচি গৈছোঁ মানে মাটিৰ কাৰণে মানে খেতি ৰোৱাবোৰ চব নষ্ট হৈ গ'ল ন? আৰু এতিয়া পলস পৰি গ'ল, এতিয়াতো আৰু নোৱাৰিব চাগে। তাকে বহুত বেয়া লাগিছে। অঁ কোৱাচোন। সবকে সকলোকে ধন্যবাদ জনাইছো আমাক ইমান সহায় সহযোগিতা কৰাৰ কাৰণে। তাকে। সমগ্ৰ আমি নাজিৰাবাসী হয় হয় তোমালোকৰ কাৰণে সকলোৱে ওলাই আহিছে। আমি আহি আছো সিফালৰ পৰা অকণমান হেৰি কৰি। অঁ তাকে হয় হয় চবকে ধন্যবাদ সদায় দিয়ে তাকে ভৱিষ্যতে আমিও যদি আপোনালোকক এনেকে হয় 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 আপদে সহায় কৰিব পাৰো আমিও তাকে যাতে তাকে এনেকে যাব পাৰো অসমীয়াৰ বাবে সদায় থাকিব। তাকে ঘৰত পকা পকা এতিয়া কিন্তু ভিতৰত একো নাই আকৌ চব ধ্বংস হৈ গৈছে আৰু আকৌ নতুনকে ঘৰ সাজিবলগীয়া কৰি দিলে ন। তাকে বলচোন পৰিৱেশ অলপ বোলো সোমাও একদম মানুহবোৰ গোটেই পানী আছে নেকি এতিয়াও? অঁ তাকেতো বৰ বেয়াকৈ হেৰি হ'ল আকৌ ৰাম এতিয়াও পানী বহুত আছে দেখোন। হা অঁ আপোনাৰ লেট্ৰিনটো এতিয়া ওখকৈ বনালে মানে এই ইমান ওখ ঘৰটোতো পানী উঠিলে হয়নে? অলপ কথা নেকি পানী সোমাই চাগে আগতে সোমাই যদি এনেকুৱা নহয় বেয়া লাগিছে। কিনো আপোনালোকক দেখুৱাই থাকিম কাৰণ তেখেতসকলৰ দুৰৱস্থা হৈ গৈছে আৰু তথাপিতো অকণমান দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। এইবিলাক চাওকচোন মানুহৰ ঘৰৰ ভিতৰত কি অৱস্থা হৈ গৈছে। গডৰেজৰ কাপোৰবোৰ কি কৰিলে? কাপোৰ হয় উলিয়াই পিনে কিছুমান ৰুলি গ'ল পেলাই দিলোঁ। তাকেতো মানে বস্তাত সোমাই দিছোঁ আৰু কি কৰিব উপায় নাই। আপোনাৰ ল'ৰা ছোৱালী? মোৰ ল'ৰা এটা ছোৱালী এজন। সিহঁতি ঠিকে আছে? ছোৱালীজন থাকে আপোনাৰ হেৰিয়াত ইউপিত থাকে উত্তৰ প্ৰদেশত আছে মানে পঢ়ি আছে এতিয়া ক্লাছ 9ত তাৰমানে হেৰি কি কয় আপোনাৰ JNVত পঢ়ে। তাই এইবোৰ দেখিলে কেনেকৈ সহ্য কৰিব বাৰু? আমি সহ্য কৰিব পৰা নাই আৰু নিজৰ ঘৰৰ মানুহে কেনেকৈ সহ্য কৰিব এইবোৰ। বহুত বেয়াকৈ পানী আহি গ'ল দেই। খুৰীয়ে তাকে ইমান কণ হ'লেও যে দুখ আপোনালোকৰ আগত যে আমি প্ৰকাশ কৰিব পাৰিলোঁ নহয় আমাৰ দুখখিনি যে জানিবৰ কাৰণে আপোনালোকে আহিলে অশেষ ধন্যবাদ। এতিয়া আমি মানে অকণমান হ'লেও যে শান্তি পাইছোঁ। তাকে আপোনালোকৰ দুখ দেখি আমিয়ে সহ্য কৰিব নোৱাৰিছোঁ মানে। এতিয়া আপোনালোকেতো দেখিয়ে এতিয়া চৰকাৰে সেইখিনি হেৰি কৰক ন। অন্ততঃ মানুহৰ মানে ধৰক এই EMI-খিনি ৰেহাই যাতে দিয়ে। আমাৰ বাৰু দুটা তিনিটা আছে কোনো কথা কিছুমানেতো আৰম্ভণি কৰিছিলে তাকে গাড়ী এখন বা নতুন ঘৰ এটাৰ কাৰণে চৰকাৰে যাতে সেইখিনি অকণমান কাৰণ আমাৰ বিহুখনেই আমাৰ জিঅ তাৰ শিলৰ কুঁৱাৰী বা বালিমহল চব বন্ধ যেতিয়া হৈ গ'ল আমাৰ গাড়ী বিহু কাম নাই চব তাৰপৰাই আহে এতিয়া পানো বন্ধ হৈ গ'ল কেনেকৈ আনিব নোৱাৰে আনিব এখন পাণ গছো যাব পাৰে সিফালে মূল শাক পাচলি মাটিটো আগদিনা খেতি উঠিছোঁ পিছদিনাখনতো গোটেই উটুৱাই লৈ গুচি গ'ল এতিয়া এবছৰৰ কাৰণে গুচি গ'লগৈ আমাৰ চাগে আৰু সদায় ঘৰৰ চাউলৰ ভাত খোৱা মানুহে এইবোৰ কিনা চাউলৰ খাবও নোৱাৰে আৰু পেঞ্চনাৰ মানুহ বুলি বা চাকৰি থকা মানুহ বুলি বহুতখিনি আমি হেৰিয়া সুবিধা পাওঁ চৰকাৰৰ পৰাওতো আমি বঞ্চিত হৈ আছোঁ সেইখিনি বৰ নালাগে বাৰু দুখীয়া দৰিদ্ৰ সীমাৰেখা তলৰ মানুহখিনিকে দিয়ক তাতো আমি সন্তুষ্টই আছোঁ কিন্তু এইটো পৰ্যায়ত আজি পালেহি আমাৰ সেইটোৱে চৰকাৰে যিটো কৰে মুঠতে সুবিচাৰ এটা কৰক আৰু সুদৃষ্টি চাওক আমি এইটোৱে ভাবোঁ আমাৰ এগৰাকী জ্বৰ হৈ পৰি আছে ভাত পানী একোৱে খোৱা নাই এই নতুন বোৱাৰী মানুহ সেইবোৰ ঘৰত পানী খুন্দি নোপোৱা মানুহ তাকে এই ভণ্টিও তোমাক বহুত বহুত ধন্যবাদ দেই তুমি আমাক ইমান মৰমৰ তামোল দিলা ভাল লাগিলে ধন্যবাদ পেহী খাওক দিনটো কষ্ট কৰি অন্ন মুঠি লৈছোঁ আৰু
এইবিলাক কষ্ট একোৱে নহয় তাত যিখিনি কষ্ট দেখি আহিলোঁ স্কুল যিয়ে নহয় গ'ল নাই ইয়াত কোনো নাই ৰ'দত মানুহবোৰ সেনেকে আমাৰ এইবিলাক শেষ হ'লগৈ আৰু এইফালে শেষ আৰু আমাৰ দি মেলি এতিয়াও ৰাস্তাত আছেই বিজি ৰ'দ নে এইবোৰ বাপৰে ফাৰ্মাচী দেখিলোঁ ফাৰ্মাচী গোটেই পানী মানে ওপৰত পানী ন অঁ টাউনখন মানে গোটেই পানীয়ে হৈ আছে শিৱসাগৰ যাওঁ দেই বেয়া চেয়া নাপাবি ভাল লাগিলে আমি থাকিলোঁ ধুনীয়াকৈ পেহীৰ তাতে এতিয়া ওলাই দিওঁ পেহী কিবা ক'বা মানুহখিনিৰ কাৰণে কিবা ক'বা মানুহখিনিয়ে শিৱসাগৰত আহক এবাৰ বানপীড়িত অৱস্থা বুজ লওক তেওঁলোকে আজি কেনেকুৱাকৈ আছে কি কৰিছে কেনেকৈ খাইছে এতিয়া আজি বৰষুণ দিছে যি মানুহে এখন বেডশ্বীটৰ তলত আছিলে সেই মানুহৰ আজি অৱস্থা কি হৈছে তাকে পেহীয়ে যেনে তেনে বাচিলে বাৰু বেছি পানী নুঠিলে পেহী জেগাত কিন্তু আগফালে পূৰা পানী হৈ আছে পেহী ন পেহী দে যাওঁ আৰু দেই বৰষুণ আজি উপগ্ৰহ আছে কিবা চাই পেলাই নহয় ক'ব পাৰি এইয়া হাঁহ আহিছে দেখিছে এয়া শিৱসাগৰ পুখুৰী এইটো শিৱসাগৰ পুখুৰীহে এইফালে দৌল দৌলবিলাক প্ৰভু কাছ অহা নাই নি পথৰ মানুহখিনিৰ পৰিস্থিতিটো চাওকচোন কিমান কষ্টদায়ক নদীৰ পানী যিটো হাৰত আছে ৰাস্তালৈ হাইৱেলৈ নদী নহয় নি